এই চক এটা ডাঙৰ দলত বিভিন্নজনৰ ইচ্ছা থাকে তেওঁ কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু কেতিয়াবা ইচ্ছা মতে হয় কেতিয়াবা অকমান অসুবিধা হয় এতিয়া তৃণমূল পৰ্যায়ত আমাৰ ইমান মানুহে আবেদন কৰে 800 মানুহে তাৰ ভিতৰত 126 জনক বা 100 জনক টিকট দিব পৰা হয় বাকি সকলৰ খুব থাকে চেষ্টা কৰে যে মই কি জানি সভাপতি বেলেগ হলে পাৰিম কি জানি এইবিলাকে বৰ তেনেকুৱা ধৰণৰ কথা হৈ থাকে কিন্তু বৰ্তমানৰ সভাপতি ডাঙৰীয়াক মই আজি ৰাতিপুৱা লগ পাইছো তেওঁক মই কৈছো আপুনি দেখোন বলো কিবা সুতালে ঘৰে ঘৰে ধুবুৰীৰ পৰা হদিয়া তাৰপিছত গাঁৱে গাঁৱে তাৰপিছত আৰু কিবা কিবি আপুনি অনবৰত ৰাইজৰ মাজত প্ৰগ্ৰেমে কৰি আছে তে আপুনি আৰু দলৰ কোনোবা কৰ্মী বাদ পৰি গৈছে নেকি ক'বাত চক সকলোকে লৈ চলক আৰু যদি হাইকমাণ্ডে ভাবে যে বদলাব লাগে তেতিয়াহলে কোনো বাধা দিব নোৱাৰে আৰু যেতিয়ালৈকে বদলাই নিদিয়ে তেতিয়ালৈকে তেওঁ মোৰ সভাপতি মই তেওঁৰ তলত কাম কৰি থাকিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ